হেল্ল' এভৰিৱান, বলক আজি আপোনালোকক দেখুৱাওঁ বিনু মেমৰ ঘৰত আয়োজিত নাৰায়ণ পূজা ভাগ। আৰু এয়া পূজাৰ ভোগ মেমে নিজ হাতেৰে প্ৰস্তুত কৰি আছে। আৰু কোনে কোনে নাৰায়ণ পূজাৰ ভোগ খাই ভাল পায় কমেণ্ট কৰি জনাবলৈ একেবাৰেই নাপাহৰিব। আৰু এয়া দেও বশিষ্ঠত দেও থাকে, আৰু তাৰ পৰাই হৰেশ্বৰ দাই আমাক দেউৰ ব্যৱস্থা কৰি দিলে। আৰু এয়া আজি নাৰায়ণ পূজা ভাগত উপস্থিত থকা আটাইকে মই দেখুৱাই দিছোঁ। আইতাও আহিছে আজি। আটাইতকৈ ভাল লগা কথা এয়া হৈছে আমাৰ বিনু মেমৰ মা। আৰু এয়া মেম আমি সকলো ধুনীয়াকৈ পূজাত বহিছোঁ। আৰু আজি বহুত ভাল লাগিলে, বহু দিনৰ মূৰত নাৰায়ণ পূজাৰ পুথিভাগ একেবাৰে আৰম্ভণিৰ পৰা শেষলৈ একে বহাই শুনিলোঁ। বিৰাট ভাল লাগিলে। এই বিচনীখন গাঁঠিবোৰ আইতাই দিছে, ইমান ধুনীয়াকৈ বনাইছে নহয়, অকণমান দেখুৱাই দিলোঁ। আৰু এয়া পাহিহঁতো আহিছে, আৰু এয়া আপা আৰু গুটিয়ে চাহ বিলাইছে। গোটেইখিনি মুহূৰ্তই অকণমান হ'লেও ধৰি ৰাখিবৰ যত্ন কৰিছোঁ। এয়া লাৰু বিনু মেমে নিজেই বনাইছে, পূজা উপলক্ষে নিজ হাতেৰে প্ৰস্তুত কৰিছে। এয়া গাখীৰ দিয়া চাহ আপাই বনাই আনিলে, আৰু গুটিয়ে দিছে বিলাই। খুব ভাল লাগিলে। পুথি শুনি চাহ খোৱাৰ আমেজেই বহুত সুকীয়া। আৰু মাজে মাজে আইতাইও ধুনীয়াকৈ ভাঙনি দি আছে। আৰু এয়া পাহিৰ মাকে বিলাইছে পিঠাগুড়ি। আৰু এনেদৰে সজাই আমি আমাৰ বিল্ডিঙৰ গোটেইখিনি মানুহকে ভগাই মেলি দি থৈ আহিলোঁ। কিছু সংখ্যক লোক আহিলে, আৰু যিসকল অহা নাই তেওঁলোকক ঘৰে ঘৰে গৈ দি অহা হৈ গ'ল। আৰু এয়া শেষত প্ৰসাদবিলাক লাষ্টত কাটি দিছোঁ, বাকলিবিলাক গুচাই দিছোঁ, আৰু সকলোকে ভগাই দিছোঁ। আৰু এয়া ওচৰৰে আমাৰ বাইদেউ, এয়া হিয়া মুনু, আৰু এয়া আমাৰ চন্দন দত্তদা, আটাইকে যিমান পাৰোঁ অলপ দেখুৱাই দিছোঁ। আৰু দেৱে আজি খুব ধুনীয়াকৈ পূজা ভাগ কৰিলে, আৰু বহুত ভাল লাগিলে। কাষতে এয়া জেঠু বহি আছে, আৰু এয়া আমাৰ শতাব্দী বাইদেউ, আৰু এয়া হৈছে পাহি। আমি আটাই মিলি প্ৰসাদ খালোঁ। আৰু কোনে কোনে নাৰায়ণ পূজাৰ প্ৰসাদ খাই ভাল পায় সেইটো আজি জনাব। আৰু বিনু মেমে এয়া পনীৰ চব্জি, দালি, ভাত, এনেদৰে ভাতৰো ব্যৱস্থা কৰিছে নিশাৰ কাৰণে। আৰু সকলোৱে মিলি এসাঁজ খোৱাৰ আমেজেই বহুত সুকীয়া। ধন্যবাদ।